প্ৰীতিভোজ বা বনভোজ বুলি ক'লে কাৰণো যাবলৈ মন নাযায় কওকচোন। নিৰিবিলি প্ৰাকৃতিক পৰিৱেশৰ মাজত বহি একেলগে সকলোৱে মিলি হাঁহি ধেমালিৰে এসাঁজ খাবলৈ। অলপ সময়ৰ বাবে হলেও চহৰৰ যান্ত্ৰিকতা দৈনন্দিন ব্যস্ততাৰ মাজৰ পৰা আঁতৰি সেয়েহে নৈসৰ্গিক শোভাৰে ভৰপূৰ হৈ থকা আগতে নোযোৱা এখন নতুন ঠাইলৈ যাবলৈ ওলালো, যাৰ নাম হৈছে ৰাণীখামাৰ। এই ৰাণীখামাৰ ঠাইডোখৰৰ সৈতে এক বিশেষ ইতিহাসো হেনো জড়িত হৈ আছে। আহকচোন তেনেহলে আমাৰ লগতে আপোনালোককো আজি সেই প্ৰাকৃতিক মনোমোহা ঠাইডোখৰলৈ লৈ যাওঁ। সঁচাকৈ ইয়াৰ ঠাইবোৰ, পাহাৰবোৰ, গছবোৰ, চৰাই চিৰিকটি, গৰু ছাগলী, ইয়াৰ ৰাস্তা ঘাটবোৰৰ সৈতে যি এক নান্দনিক সৌন্দৰ্য, সেয়া অতিকৈ মনোমোহা। আমাৰ বনভোজস্থলীত আহি আমি উপস্থিত হলোহি। কথিত আছে ব্ৰিটিছসকলৰ ৰাজত্বৰ সময়খিনিত এই ঠাইখিনিতে হেনো ব্ৰিটিছৰ ৰাণীয়ে আহি কেম্প বা বাহৰ পাতি বাস কৰিছিল। আৰু তেতিয়াৰে পৰা এই ঠাইখিনিৰ নাম ৰাণীখামাৰ হৈ পৰিল। এই ৰাণীখামাৰ নামটোৰ অৰ্থ হৈছে ৰাণী যোগ খামাৰ, অৰ্থাৎ খামাৰ মানে হৈছে বসবাস কৰা ঠাই বা গাঁও। গতিকে ৰাণীয়ে আহি বসবাস কৰা ঠাই হোৱাৰ বাবেই এই ঠাইখিনিৰ নাম ৰাণীখামাৰ। সকলোৱে মিলি আমি বস্তুবোৰ নদীৰ পাৰলৈ কঢ়িয়ালো। বনভোজস্থলীত আহি আমি আমাৰ ঠাইখিনি ঠিক কৰি ললো। লোককথাৰ জনপ্ৰিয় চান্দু সদাগৰৰ বাণিজ্যৰ ঘাট হিচাপে পৰিচিত কুলক্ষী নৈৰ নৈসৰ্গিক ৰূপ সৌন্দৰ্য পান কৰাৰ উদ্দেশ্যে আমাৰ দৰে আৰু অগণন মানুহে আহি এই ঠাইত ভিৰ কৰাহি পৰিলক্ষিত হয়। আমিও নৈৰ শুকান বালিচৰৰ মাজত বহি প্ৰীতিভোজৰ যা যোগাৰ কৰিলো। এই নৈখনেদিয়ে হেনো চান্দু সদাগৰে বেপাৰ বাণিজ্য কৰিবলৈ যাত্ৰা কৰিছিল বুলি প্ৰবাদ আছে। নৈখনৰ পানীবোৰ বৰ চেঁচা, কিন্তু ডিচেম্বৰ জানুৱাৰী এই সময়খিনিত পানী একেবাৰেই বাম। আমিও পানীত গৈ বহুত হাঁহি ধেমালি কৰিলো। আমাৰ লগত যোৱা সৰু সৰু টিকলাবোৰেও নৈ পাৰত বহি বালিঘৰ সজাত ব্যস্ত হৈ পৰিল। তাৰ মাজতে ২৪ ডিচেম্বৰ, আজিৰ দিনটোতেই আমাৰ ৰঞ্জুবাৰ বাৰ্থডে আছিলে। গতিকে বাৰ্থডে গালে নৈৰ পাৰতে বালিচৰৰ ওপৰতে এটা কেক কাটিলে। গৈ পোৱাৰ পিছতে আমি সকলোৱে বাৰ্থডে গালক বাৰ্থডে উইচ কৰিলো আৰু সকলোৱে মিলি অলপমান ফূৰ্তি কৰিলো। আৰু নৈৰ পাৰত এনেদৰে বাৰ্থডে কেক কাটি জন্মদিন উদযাপন কৰাটোৱেও এক সুকীয়া আমেজ দিলে। বস্তুবোৰ গোটাই মেলি আমি সকলোৱে খানাৰ কামত লাগি গলো।
ভিনদেউহঁতে চৌকা সজা কাম, মাছ মাংস ধোৱা কাম আৰু আমিবোৰে শাক চব্জি কটা আৰু গোটেইবোৰ একেলগে মিলি কামবোৰ আৰম্ভ কৰি দিলোঁ। টিকলাটোক লৈ বালিৰ চাৰিওফালে অলপমান ঘূৰিলোঁ। আমাৰ খানা বনোৱা কাম চলি আছে। ভাজি, চব্জি, তৰকাৰী চব ভাগে ভাগে বনাই আছে। ভাজি মাংস হৈ গ'ল আৰু আমি সকলোৱে ভাজি মাংসৰ জুতি ললোঁ। টিকলাহঁতে বালি খান্দি খান্দি পানী উলিয়াবলৈ যত্ন কৰিছে। কিমান যে আনন্দ পাইছে সিহঁতে। কেনেদৰে সময়বোৰ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। ভাত খোৱাৰেই সময় হ'ল। সকলোৱে খোৱা মেলাত ব্যস্ত হৈ পৰিলোঁ। খানা ৰেডি কৰা মূল মানুহ ভিনদক দুআষাৰ ক'বলৈ দিলোঁ। বহুত পাৰ্টি হৈছে। প্ৰথমবাৰ আহিছোঁ আমি ইয়াত। গুড প্লেচ হয় এয়া কিমান এনজয় হৈছে চাওক। এই বালিৰ ওপৰত যিটো নেকি আমি পকা ঘৰ বনাওঁতে ইউজ কৰোঁ, এই বালিটো, সেই বালিটোৰ ওপৰত আমি এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে। এই বালিটোৰ ওপৰত কিমান মানে সাৱধান অৱলম্বন কৰি আমি এয়া পিকনিক আয়োজন কৰিছোঁ। ইয়াত সকলোৱে খাই আছে। ইফালে গ'লে আপোনাৰ উকিয়াম পাব পাৰি। খানা খোৱা কাৰ্য শেষ হ'ল আমাৰ আৰু আমি সকলোৱে ঘৰমুৱা হ'বলৈ ধৰিলোঁ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা পুনৰ যান্ত্ৰিকতাৰ মাজলৈ